অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ফাটক বজাৰত পটলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৭০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২০০০ টকা, কোমোৰা ১৯০০ টকা ২৫০০ টকা, তিয়ঁহ ১০০০ টকা ১৪৫০ টকা, ভেন্দিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ১৫০০ টকা। বৰমা বজাৰত বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ১৭০০ টকা, লেচেৰা ২০০০ টকা ২৩০০ টকা, বন্ধাকবি ৮০০ টকা ৯০০ টকা, মাটি দাইলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৭৫০০ টকা। লংকা বজাৰত পিঁয়াজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২৬০০ টকা, ফুলকবি ৭০০ টকা ৯০০ টকা, তিতা কেৰেলা ২৩০০ টকা ২৭০০ টকা, আদাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৫৫০০ টকা। হাউলি বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২২০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২০০৮ টকা, ৰঙালাও ১০০০ টকা ১২০০ টকা, গাজৰ ১০০০ টকা ১৪০০ টকা, জিকাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৪০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ১৫০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৫% ভিতৰতে থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। জৈৱিক কৃষিয়ে দিনে দিনে অধিক গুৰুত্ব পাই আহিছে। মূলতঃ মাটি, পানী, জলবায়ু আৰু মানৱ দেহৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ধাৰণশীল কৃষি ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিয়ে বিশেষ সমাদৰ লাভ কৰিছে। পিছে খেতিয়কসকলে সহজে গ্ৰহণ কৰিব পৰাকৈ আৰু কম খৰচী হোৱাৰ স্বাৰ্থত জৈৱিক উপাদানসমূহ নিজৰ পথাৰত বা ঘৰতে প্ৰস্তুত কৰিব পৰা হ'ব লাগে, যাতে এনেবোৰ উপাদানৰ বাবে তেওঁলোক পৰমুখাপেক্ষী নহয়। জৈৱিক কৃষিৰ ঘৰতে তৈয়াৰ কৰিব পৰা এটা উপাদান হৈছে অমৃত পানী। অমৃত পানী তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সামগ্ৰীসমূহ হ'ল 10 লিটাৰ পানী, 1 লিটাৰ গৌমূত্ৰ, 1 কিলোগ্ৰাম গৰুৰ কেঁচা গোবৰ, 50 গ্ৰাম গুড় বা 6টা পকা কল, পকা কলৰ সলনি 2 গিলাচ কুঁহিয়াৰৰ ৰস বা 6 টুকুৰা স্থানীয়ভাৱে উপলব্ধ পকা ফলো ল'ব পাৰি। এটা প্লাষ্টিকৰ বাকেট আৰু গোটেই সামগ্ৰীখিনি চেকিবলৈ এখন কপাহী কাপোৰৰ আৱশ্যক। গোটেই সামগ্ৰীখিনি এটা বাকেটত মিহলি কৰি লোৱা হয় আৰু 3 দিনৰ বাবে ৰখা হয়। দিনত 2 বাৰ বা 3 বাৰ ভালকৈ লৰাই দিয়া হয়। 4 দিনৰ দিনা এই মিশ্ৰণ ব্যৱহাৰৰ বাবে উপযোগী হয়। এই মিশ্ৰণৰ 1 লিটাৰ 10 লিটাৰ পানীত মিহলাই পাতলাই লোৱা হয়। অমৃত পানীৰ ব্যৱহাৰে মাটিত উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি কৰে। অমৃত পানীৰ লগতে গৰুৰ গোবৰৰ উপকাৰিতা সম্পৰ্কে গতিবিধি নামৰ সংস্থাৰ কৃষ্ণ গোয়েংকাই এনেদৰে কয়। জীৱামৃত দিয়াৰ 21 দিন পিছত আমি দিওঁ অমৃত পানী। তেখেতৰ যিটো থিয়ৰী আছে তাৰ মতে জীৱামৃত আমি দিওঁ বাৰে বাৰে, কিন্তু ইয়াতে কি আছে জীৱামৃত য'ত মানে বেচনো আছে সেইটো আমি মাত্ৰ একবাৰ দিওঁ, ফাৰ্ষ্ট টাইম। তাৰপিছত 21 দিন মূৰে আমি দিওঁ অমৃত পানী। এতিয়া অমৃত পানী কি আছে 10 কিলো গোবৰ, 10 কিলো গোমূত্ৰ, আধা কিলো গুড়, এইটো আৰু আধা কিলো নিজৰ খেতৰ মাটি য'ত আমি দিম, সেইটো আমি
পুৰা মিক্স কৰি দিম, মিক্স কৰি পেলাই 7 দিনলৈকে ৰাখিম। ডেইলি আমি লৰাম 7 দিনলৈকে, কিন্তু কাপোৰ দি বান্ধি পেলাই ৰাখি দিম আৰু 7 দিনলৈকে ৰাখিম। 7 দিনৰ পিছত 1-2 দিনতে আমি ব্যৱহাৰ কৰি ল'ব লাগে। সেইটো হ'ল আমাৰ এইটো অমৃত পানী। তাৰপিছত 15 দিন মূৰে মূৰে আমি দি থাকিম, যেতিয়ালৈকে পুৰা ফচলটো নপকে। জৈৱিক কৃষিত সাধাৰণতে পোক পৰুৱা, বেমাৰ আজাৰ আদিৰ প্ৰাদুৰ্ভাৱ তেনেই কম। পিছে কিবা কাৰণত এনে সমস্যাৰ সন্মুখীন হ'লে নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱাটো অপৰিহাৰ্য। সাধাৰণতে 3 প্ৰকাৰৰ পোকে শস্য এডৰাত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এবিধ হৈছে গছৰ পাতৰ ৰস শুহি খায়, দ্বিতীয়বিধ হৈছে খাই গুচি যায় আৰু তৃতীয়বিধ হৈছে গছৰ পাতত বাস কৰে। ইয়াৰে প্ৰথমবিধ অৰ্থাৎ মোৱাজাতীয় পোক নিয়ন্ত্ৰণৰ বাবে আৱশ্যক নিমাষ্ট্ৰৰ। এই নিমাষ্ট্ৰ তৈয়াৰ কৰিবলৈ প্ৰয়োজন 5 কিলোগ্ৰাম নিম গছৰ পাত, 10 লিটাৰ গোমূত্ৰ, 200 লিটাৰ পানী, 20 কিলোগ্ৰাম কেঁচা গোবৰ, 200 লিটাৰ পানী ধৰা বাকেট, এডাল লাঠি, কপাহী কাপোৰ আৰু ঢাকনি। নিমপাত বা নিমফল খুন্দি নিমৰ ৰসৰ এটা মলম বনাওক। ইয়াত গোমূত্ৰ আৰু গৰুৰ গোবৰ মিহলি কৰি 48 ঘণ্টা ছাঁত ৰাখক আৰু কাপোৰেৰে ঢাকি দিয়ক। দিনত 3 বাৰকৈ লৰাওক আৰু যিমান পাৰে সোনকালে ব্যৱহাৰ কৰক। 2 দিনতকৈ বেছি নাৰাখিব। মিশ্ৰণটো 2 বাৰকৈ কাপোৰেৰে চেকি 1 লিটাৰ নিমাষ্ট্ৰ 2 লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব লাগে। পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে সকলো প্ৰকাৰৰ পোক একেধৰণৰ ব্যৱস্থাৰ দ্বাৰা সুৰক্ষিত কৰিব নোৱাৰি। যিবোৰ পোক উৰি আহি গছত বহে, পাত খায়, ৰস শুহে আৰু উৰি যায়, তেনে পোক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব লাগে নিমাষ্ট্ৰ। নিমাষ্ট্ৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ। আমি 5 লিটাৰ গোমূত্ৰ ল'ম আৰু ইয়াতে 5 কেজি গোবৰ ল'ম আৰু লগতে ইয়াতে 5 কেজি নিমৰ পাত ল'ম। তো এইটো আমি ইয়াতে পাতটো আমি ধুনীয়াকৈ পিচি ল'ম, পেষ্ট বনাই ল'ম, পাতৰ নিম পাতৰ পেষ্ট বনাই ল'ম। নিমৰ পাতখিনিৰ পেষ্ট বনাব লাগিব, তাৰ পিছত আমি ইয়াতে মিক্স কৰিব পাৰিম। এতিয়া আপোনালোকক দেখাই দিছোঁ এবাৰ। হয়, গোবৰটো ধুনীয়াকৈ মিলাই লৈছোঁ। হয়, 5 কেজি গোবৰ, হা, গোমূত্ৰ, गौमूत्र है। 5 लीटर। कॉलेज में गौशाला नहीं है, इसलिए हम लोग ये सब सामान कम दे रहे हैं। हालांकि वेटरनरी कॉलेज में আইটেমবোৰ আমি কম পাইছোঁ সেইকাৰণে আৰু পাত ফৰ্মুলাটো এইটোৱে হয়, এইমতে কৰিব লাগিব। ইয়াতে আমাৰ পৰিমাণটো অলপ কম দিয়া গৈছে। পাতটো পিচি ল'ব, পিচি লৈ দিব। ইয়াত আমি খুন্দনা পাইছোঁ, খুন্দনি দিছে আৰু এইটো লগাই দিছোঁ। জাষ্ট পাতটো পেষ্ট বনাব ধুনীয়াকৈ পেষ্ট বনালে ভাল। হয়। अच्छा, इसमें ना आप नीम का वो जो फल होता है ना, उसको भी कूट के डाल सकते हैं। তো মানে এইটো 48 ঘণ্টাৰ কাৰণে ৰাখিব লাগিব আৰু 2 বাৰকৈ দিনত আপুনি লৰাব। তাৰপিছত এইটো আপুনি কি কৰিব, চেকিব লাগিব। এখন কটন কাপোৰত চেকি পেলাই আপুনি তাত প্ৰয়োজন মানে নিজৰ যিবিলাক কামত লগাব তাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ ৰেডি হৈ যাব। ইয়াক ষ্ট'ৰ কৰিব পৰা নাযাব, এইটো জাষ্ট ৰেডি হোৱাৰ পিছত জাষ্ট ইউজ কৰিব। अस्त्राज को बहुत सोच समझ के बनाया गया है। अस्त्राज में हम उन्हीं पत्तियों का इस्तेमाल किए हैं जिन पत्तियों को जनरली आप देखते होंगे कि गाय बकरी ये सब नहीं खाती है, उस पर ज्यादा नहीं बढ़ता है, तो उस पर कीट पतंग भी उतना ज्यादा नहीं आता है। उसके पीछे का एक बेसिक प्रिंसिपल है। तो बहुत बार होता है कि एकदम सेम पत्ती नहीं मिल रहा है, तो कॉमन सेंस से भी आप देख सकते हैं। मतलब पहला इसका मुझे लगता है कि जब देखा होगा या सोचा होगा तो देखा होगा कि आग का पत्ता है, इसको गाय नहीं मुंह लगा रही है, उसको ये नहीं करिए, तो वो सब सोच के उस तरह की पत्तियों का इस्तेमाल किया गया है। कितना समय तक रख सकते हैं बेटा? इसको स्टोर इसको ना अपना ज्यादा स्टोर नहीं, 24 घंटा से 48 घंटे में डाल के खत्म कर दीजिए। अदरवाइज तो इसमें कुछ भी ऐसा सामान नहीं जो आपके फसल को मतलब आपके इसको खराब करेगा, लेकिन उस पर कीट पतंग ना आए, उसका इफेक्ट महसूस हो, तो इसको ताजा यूज कर सकते हैं। দ্বিতীয় প্ৰকাৰৰ পোক হৈছে সিহঁত উৰি আহে, গছত পৰে, কণী পাৰে আৰু কণী ফুটা পলুবোৰে গছৰ পাত খাই লেটালৈ পৰিৱৰ্তন হয় আৰু পুনৰ পখিলাৰ জন্ম হৈ সিহঁতৰ জীৱন চক্ৰ পূৰণ কৰে। এনে প্ৰকাৰৰ পোক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে প্ৰয়োগ কৰিব লাগে ব্ৰহ্মাস্ত্ৰ।
ব্ৰহ্মাস্ত্ৰ প্ৰস্তুত কৰিবলৈ আৱশ্যকীয় হোৱা সামগ্ৰীসমূহ হৈছে 20 লিটাৰ দেশী গাই গৰুৰ মুঠ, 2 কিলোগ্ৰাম নিমপাত, 2 কিলোগ্ৰাম কৰহ গছৰ পাত, 2 কিলোগ্ৰাম বেলপাত, 2 কিলোগ্ৰাম ধতুৰা, মধুৰিআম বা এৰা গছ বা অমিতা পাতৰ যিকোনো এবিধ, 30 লিটাৰ ডাঙৰ কেৰাহী, লাঠি আৰু চেকিবলৈ কাপোৰ। নিমপাত আৰু ধতুৰা বা মধুৰিআম বা এৰা গছৰ পাত বা অমিতাৰ পাতৰ যিকোনো এবিধ মিহলাই খুন্দি লৈ তাত গোমূত্ৰখিনি যোগ দি উতলাব লাগে। তাৰ পিছত ঢাকনিৰে ঢাকি 48 ঘণ্টা ৰাখিব লাগে। কাপোৰেৰে দুবাৰকৈ চেকি ইয়াক 3 পৰা 6 মাহলৈ সংৰক্ষণ কৰিব পাৰি। 2 মিলিলিটাৰ ব্ৰহ্মাস্ত্ৰ 1 লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। ব্ৰহ্মাস্ত্ৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ: এটা ধতুৰা পাত, আকুৱান পাত, বেলপাত আৰু নিমপাত। তাৰ বাহিৰেও যিটো বাইদেউ যেনেকৈ ক'লে ন, গৰু নোখোৱা পাত কিছুমান আছে যে গাই গৰু নাখায়, ছাগলী নাখায়, তো যিকোনো পাত 4 বিধ আৰু নিম পাতৰ লগত এড কৰি আমি বনাব পাৰিম। তৃতীয় প্ৰকাৰৰ পোক হৈছে এইবোৰ পোক উৰি আহে, গছৰ ভিতৰত সোমাই লুকাই থাকি গছক আক্ৰমণ কৰি খায় আৰু গছৰ ভিতৰতে সিহঁতৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰে। এনেবোৰ পোক মাৰিবলৈ হ'লে গছত প্ৰয়োগ কৰিব লাগে অগ্নিয়াস্ত্ৰ। অগ্নিয়াস্ত্ৰ প্ৰস্তুত কৰিবলৈ আৱশ্যকীয় সামগ্ৰীসমূহ হৈছে 20 লিটাৰ দেশী গাই গৰুৰ মূত্ৰ, 0.5 কিলোগ্ৰাম শুকান ধপাতৰ পাত, 0.5 কিলোগ্ৰাম জলকীয়া, 0.5 কিলোগ্ৰাম নহৰু, 2-3 কিলোগ্ৰাম নিমপাত, 30 লিটাৰৰ ডাঙৰ কেৰাহী, লাঠি আৰু চেকিবলৈ কাপোৰ। গোটেই সামগ্ৰীখিনি মিহলাই খুন্দি গোমূত্ৰত উতলাব লাগে আৰু ইয়াক 3 মাহলৈ সংৰক্ষণ কৰি গছ, ফল বা পাতৰ ভিতৰৰ পোক নিয়ন্ত্ৰণ কৰিব পাৰি। অগ্নিয়াস্ত্ৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ: আপোনাৰ ব্ৰহ্মাস্ত্ৰ উতলোৱাৰ যিটো প্ৰচেছ কোৱা হৈছে ন, ছেম প্ৰচেছ ইয়াতো হ'ব। উতলাব লাগিব 4 বাৰ, দিব পাৰিব। যিমান জ্বলা জলকীয়া হয় 4 বাৰ উতলাব লাগিব, ঠাণ্ডা হ'ব। প্ৰথমবাৰ উতলালে ঠাণ্ডা হ'ল, দ্বিতীয়বাৰ, তৃতীয়বাৰ, 4 বাৰ। 4 বাৰ কৰাৰ পিছত এইটো সাজু হৈ যাব। আপুনি কাপোৰতে চেকি ল'ব, লৈ এইটো পানী ব্যৱহাৰ কাৰণে উপযোগী হৈ গ'ল। 48 ঘণ্টাৰ কাৰণে গাপ খুৱাই থৈ দিব। 48 ঘণ্টাৰ পিছতহে আমাৰ চেকি পেলাই ৰেডি কৰিব আৰু ৰেডি হ'ব এনেকুৱা। এইটো আছে আমাৰ তাত, এইটো ৰেডি হৈ আছে অগ্নিয়াস্ত্ৰ। আৰু এইটো আমি 2.5% মানে 100 লিটাৰ পানীত 2.5 লিটাৰ অগ্নিয়াস্ত্ৰ আমি মিক্স কৰিব পাৰিম। মানে ইয়াৰ আপোনাৰ ৰেচিঅ' তেনেকুৱাই হ'ব, 1 লিটাৰ পানী 2 to 2.5 ml ছেম। নিমাস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ আৰু অগ্নিয়াস্ত্ৰ হৈছে জৈৱিক বা প্ৰাকৃতিক কৃষিৰ পোক পৰুৱা নিয়ন্ত্ৰণৰ উত্তম উপায়। এই সম্পৰ্কে অৰ্চনা ঝা নামৰ মহিলাগৰাকীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। बीजामृत मतलब जैसा कि आप नाम से ही जान रहे हैं कि बीजों के लिए ये अमृत के समान काम करता है। इसमें हम ना सीड्स को प्रोटेक्ट करते हैं। सीड्स को प्रोटेक्ट करते हैं, अगर जमीन में आप डालते हैं, पहले से आपके लैंड में कोई इन्फेक्शन है या कुछ है या बहुत बार कीट पतंग खा जाते हैं, तो इस प्रोसेस में हम गोबर, गौमूत्र, थोड़ा सा चूना भी डालते हैं, सबको मिला के बनाते हैं और उस प्रक्रिया से बीजों को हम ट्रीट करते हैं। इससे हम बीज को भी ट्रीट करते हैं और बहुत बार जो सैपलिंग्स होती है, सैपलिंग्स को भी जैसे आप केमिकल फार्मिंग में लोग बेविस्टीन और बाकी अलग अलग चीजों में डालते हैं, हम वो सब कुछ नहीं करते। हम उसके साथ बीजामृत में उसको डिप करते हैं और उसके बाद उसको जमीन में लगाते हैं। इससे क्या होता है कि एक तो जमीन में इंस्टेंट वहां पे हम उसको साथ में माइक्रोब्स का एक डोज दे देते हैं, साथ में एक प्रोटेक्शन दे देते हैं बीजामृत के थ्रू। फिर उसके बाद जब हम फसल उगाते हैं या जब हमारा वो अंकुरित हो गया या 4-5 इंच का हो गया, तो हम जीवामृत का उसमें छिड़काव करते हैं। जीवामृत का मतलब क्या है? जैसे कि आप जानते हैं कि हमारे अर्थ में ही 108 एलिमेंट्स हैं और 108 एलिमेंट्स को ब्रेक करके ही प्लांट्स खाते हैं। तो क्या ऐसा चीज है जिससे कि वो जमीन में है और पौधों तक नहीं पहुंच रहा है? तो मुझे भी लगता है कि अगर हम धान का प्लेट आपको एक दे दें और बोले खा जाओ, तो नहीं खाओगे। उसको पहले कूटोगे, चावल बनाओगे, पकाओगे और खाओगे। तो यहाँ पे खाना बनाने वाले की कमी है, उसका हम सप्लाई करते हैं, उसको हम डालते हैं माइक्रोब्स के थ्रू। जनरल भाषा में मैं समझा रही हूँ कि अगर मिट्टी में माइक्रोब्स का नंबर ज्यादा है तो वो मिट्टी में पड़े हुए जो भी एलिमेंट्स है, सॉल्ट है, उसको ब्रेक करके एक न्यूट्रिशन देते हैं प्लांट को, और प्लांट उसके बदले पौधों को एक
शुगर का एक यूनिट देती है। तो एक बड़ा सिम्बायोसिस ये है, इस तरह से करते हैं। और जितना नंबर ऑफ माइक्रोब्स है, मतलब कि जितने तरह के प्लांट्स को जितने भी तरह के घटक की जरूरत है वो सबको ब्रेक करके प्लांट को सॉल्युबल फॉर्म में पहुंचाते हैं। इसलिए हमारा नेचुरल फार्मिंग में एक सबसे बड़ा काम होता है कि जमीन को की उर्वरकता बढ़ाने के लिए उसमें नंबर ऑफ माइक्रोब्स थ्रू जीवामृत, थ्रू घन जीवामृत और भी बहुत सारे बायो फॉर्मुलेशन है जो हम बनाते हैं प्राकृतिक देसी गाय से। और देसी गाय ना हो तो भी बाकी बफलो और इसके से भी प्रपोर्शन सिर्फ अलग अलग होता है, उससे ये बना के हम डालते हैं। तो ये सेकंड चरण हो गया। और थर्ड चरण हमारा है कि पेस्ट कंट्रोल। ऐसे तो मेरा अपना अनुभव है कि अगर 2-3 साल आप कंटिन्यूअस नेचुरल फार्मिंग करने लगते हो तो पेस्ट अपने आप ही मैनेज हो जाता है, क्योंकि हम नेचुरल फार्मिंग में पेस्टिसाइड या पेस्ट को मारते नहीं, हम कंट्रोल करते हैं, मैनेज करते हैं। तो एक सिस्टम बन जाता है आपके फार्म पे, आपकी जरूरत नहीं पड़ती है। लेकिन इवन तभी भी आपको जरूरत पड़ता है तो उसको हम ल्यूनर कैलेंडर के हिसाब से कुछ बायो फॉर्मुलेशन बनाते हैं जिसमें हम ऐसी पत्तियों का इस्तेमाल करते हैं जिस पत्तियों को गाय बकरी ये सब नहीं खाती है। प्रकृति ने बहुत सुंदर से इसको बैलेंस करके बनाया है। उसमें हम उस तरह की पत्तियों को लेते हैं और उसमें हम गौमूत्र का इस्तेमाल करते हैं। गौमूत्र का इस्तेमाल करने का एक कारण है कि गौमूत्र इज द बेस्ट बायोसॉल्वेंट। उसमें बहुत अच्छे से उसका अर्क आ जाता है। इसके बनाने के कुछ प्रोसेस हैं। जब हमारी ट्रेनिंग होती है तो इस ट्रेनिंग में हम 3 तरह के अस्त्राज बनाते हैं। और अस्त्राज ही बनाता नहीं सिखाते, उसके साथ साथ हम उनको ये भी बताते हैं कि आप अपने कीट पतंगों को कैसे पहचानें। क्योंकि अगर आपको पता है ना कि मतलब अगर कुछ कीट पतंग आते हैं जो बैठते हैं चले आते हैं, कुछ पूरा लाइफ साइकिल करते हैं, कुछ आपके पेड़ के रूट को खा के, तना को खा के जाते हैं, तो सबके लिए अलग अलग लेवल के बायो फॉर्मुलेशन हम बनाते हैं इन पत्तियों को, गोबर को, गौमूत्र को इस्तेमाल करके, जो हम अपने कोर्स में बनाते हैं। प्राकृतिक कृषि হৈছে देशी गाय गरुर आधाৰত গঢ়ি উঠা এক কৃষি। জৈৱিক কৃষিত পৰ্যাপ্ত পৰিমাণৰ গোবৰৰ প্ৰয়োজন হোৱাৰ পৰিৱৰ্তে প্ৰাকৃতিক কৃষিত এজনী দেশী গাইৰে 100 বিঘা মাটিৰ বাবে আৱশ্যকীয় অনুজীৱ মাটিত যোগান ধৰিব পাৰি। শুনিব আচৰিত লাগিলেও বিজ্ঞানে প্ৰমাণ কৰিছে যে 1 গ্ৰাম দেশী গাই গৰুৰ গোবৰত 300 পৰা 500 কোটি পৰ্যন্ত অনুজীৱ থাকে। আৰু এই অনুজীৱবোৰে মাটিৰ পৰা গছত আৱশ্যকীয় মৌলৰ যোগান ধৰে। গৰু গোবৰ আৰু গৌমূত্ৰৰ পৰা প্ৰাকৃতিক কৃষিত প্ৰয়োজনীয় বিভিন্ন উপাদান তৈয়াৰ কৰিব পাৰি। ইয়াৰে প্ৰথমবিধ হৈছে বীজামৃত। বীজামৃত প্ৰস্তুতিৰ বাবে কেঁচা গোবৰ 5 কিলোগ্ৰাম আৰু এদিন পুৰণি গোবৰ 15 কিলোগ্ৰাম, 15 লিটাৰ গৌমূত্ৰ, 50 গ্ৰাম চূণ, 20 লিটাৰ পানী, 25 লিটাৰৰ এটা বাকেট আৰু এমুঠি মাটি ল'ব লাগে। ইয়াৰে প্ৰস্তুত কৰা বীজামৃত সম্পৰ্কে SSIASTৰ সমল ব্যক্তিসকলে কৃষি বিভাগৰ বিষয়াসকলক এনেদৰে প্ৰদৰ্শন কৰাই দেখুৱায়। গোবৰখিনি প্ৰায় আধা ডুবি যোৱা পানীত ডুব যোৱাকৈ থ'ব লাগিব, 12 ঘণ্টাৰ বাবে থ'ব লাগিব, যাতে গোটেই ৰসখিনি পানীত আহি যাওক আৰু এক্সট্ৰাখিনি থাকি যাওক। এইটো পানীত এনেকুৱা ডুবাই থ'ব আধা বা আধা পুৰা, যাতে এই টোপোলাটো খোল খাই গোবৰখিনি বিয়পি যাব নালাগে, তাৰ ৰসখিনি অকল পানীত আহিব, সেইটো কাৰণে। তাৰপিছত আপোনাৰ এইটো প্ৰথম দিনৰ প্ৰিপেৰেশ্যন। তাৰপিছত চূণ তিয়াবৰ কাৰণে আমাক লাগিব পানী এক্সট্ৰা, আৰু এই চূণটো হয় চূণ ইমান নালাগে, অলপ কম। এইটো চূণ হয়, চূণ পানীত তিয়াই থ'ব লাগিব আৰু এইটো বেলেগে থ'ব লাগিব, একেলগে সেইটো পানীতে নহ'ব। হয় খোৱা চূণটো আমি ঘৰত যি চূণ ব্যৱহাৰ কৰে, পানত যিটো ব্যৱহাৰ কৰে। लैंड जो जनरली मिट्टी हमारा बहुत उसका pH ये नहीं होता है या एसिडिक होता है, तो इसको जो प्रोटेक्शन के लिए जो कीट पतंग ये सब जो नीचे जो कीड़ा खा सकता है, बहुत बार तो सीड को कीड़ा खा जाता है ना, बहुत सारा सीड का ये भी होता है, तो लाइम डालते हैं जिससे कि वो प्रोटेक्ट हो जाता है, जमीन के अंदर जब जाता है। हाँ ये 50 ग्राम इसको भी तो एक 50 साथ ग्राम करने के मतलब साथ उसका साथ रेशियो अलग अलग है, छोटा कम बड़ा मतलब সৰু বা বেছি পৰিমাণত বনালে ৰেচিঅ'টো সমানেই থাকিব, লিটাৰটো কম বেছি হ'ব। তাৰপিছত আপোনাৰ গৌমূত্ৰ আহি গ'ল আৰু নেক্সট ডেৰ কাৰণে আকৌ ফ্ৰেছ গোবৰ লাগিব। প্ৰথম দিন এইটো তিয়াই থোৱাৰ পিছত আমি ধুনীয়াকৈ এইটো চেপি ৰস ওলাই ল'ম, ৰস ওলাই ইয়াৰ ৱেষ্ট যিটো থাকিব এইটো ওলাই দিলোঁ। নেক্সট ডেত আকৌ আপোনাৰ 5 কেজি ফ্ৰেছ গোবৰ মিলাই লৈ, চূণ পানী মিলাই লৈ ধুনীয়াকৈ মিক্স কৰি ৰেডি হৈ গ'ল। আৰু তাৰপিছত আমি সেইটো বীজ সংস্কাৰ কৰিব পৰা যাব। মানে এই যিটো আমি প্ৰথম দিনা 5 কেজি গোবৰ পানীত তিয়াই থলোঁ, তিয়াই থৈ ইয়াৰে কি কৰিম আমি ফাৰ্ষ্ট ডে ইয়াতে যিটো মানে যাব না, ইয়াৰ পৰা চেপি ওলাই ল'ব, চেপি ইয়াৰে গোটেইখিনি মানে পানীত মিল হৈ যাব। নেক্সট ডে ছেকেণ্ড ডে আমি আকৌ 5 কেজি গোবৰ ল'ম, লৈ ঠিক তেনেকুৱাকৈ আমি কৰিম।
তাৰপিছত এইটো আৰু চেপি চেপি ইয়াৰে ৰসখিনি গোটেই উলিয়াই ৰাখিম। তাৰপিছত আমি চূণটো তিয়াই ৰাখিছিলোঁ, চূণটো ইয়াতে মিলাই দিম আৰু গৌমূত্ৰটো ইয়াতে আমি মিলাই দিম। মিলাই দিয়াৰ পিছত মিলাই দিয়াৰ পিছত এইখিনি আমাৰ বীজবিলাক শুদ্ধীকৰণ কৰাৰ কাৰণে সাজু হৈ গ'ল, বীজবোৰ শুদ্ধিকৰণ হৈ গ'ল। তেতিয়া আমি তাৰপিছত বীজবিলাক আমি লগাব পাৰিম। তেনেকুৱা তো তাৰো প্ৰপৰ্চন আছে, বীজ অনুসৰি আমি লগাব লাগিব। ধৰক সৰু কিছুমান কোমল বীজ থাকে, তাৰ কাৰণে আপোনাৰ হ'ব আধা ঘণ্টা বা 1 ঘণ্টা তিয়াই থ'লে বা স্প্ৰে কৰি দিলে যাতে ধুনীয়াকৈ সলিউশ্যনটো তাত বীজৰ লগত মিলি যাব লাগিব। তাৰপিছত আকৌ ছাঁত শুকাই থ'লে তাৰপিছত এইটো সিঁচিবৰ কাৰণে ৰেডি হৈ যায়। তাৰপিছত আপোনাৰ কিছুমান আছে 1 ঘণ্টা তিয়াই থ'ব লাগিব, কিছুমান আছে 2 ঘণ্টা, কিছুমান 6 ঘণ্টালৈকেও তিয়াই থোৱাৰ আছে। বীজ অনুযায়ী সেইটো লগাব লাগিব। বীজামৃত ব্যৱহাৰ কৰা হয় বীজ শোধনৰ বাবে। বীজামৃতেৰে শোধিত বীজ কোনো অৱস্থাতে ভেঁকুৰ নতুবা আন বীজাণুৰ দ্বাৰা আক্ৰান্ত হ'ব নোৱাৰে। গাই গৰুৰ গোবৰ, গোমূত্ৰ আদিৰে পথাৰত অণুজীৱৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰস্তুত কৰা আন এবিধ সামগ্ৰী হৈছে জীৱামৃত। জীৱামৃত প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে 10 কিলোগ্ৰাম গৰুৰ কেঁচা গোবৰ, 5 পৰা 10 লিটাৰ গোমূত্ৰ, 2 কেজি বেচন, গুড় 1 কেজি, এমুঠি মাটি আৰু 200 লিটাৰ পানী। জীৱামৃতৰ আৱশ্যকীয়তা আৰু প্ৰস্তুত প্ৰণালী সম্পৰ্কে SSIASTৰ বিশেষজ্ঞসকলে কৃষি বিষয়াসকলক এনেদৰে কয়। পানী, গৌমূত্ৰ, গোবৰ, দেশী গুড় লাগিব, বেচন বা যিকোনো আপুনি পালছ ফ্ল'ৰ ল'ব পাৰে, খালি চয়াবিন হ'ব নালাগে। আৰু তাৰপিছত আপোনাৰ ইয়াত আহি গ'ল 1 মুঠি আপোনাৰ পথাৰৰ মাটি যিটো থাকে বা গছৰ গুৰি বা পুখুৰীৰ মাটি 1 মুঠি লাগিব। আচলতে ইয়াতে আপোনালোকক 20 লিটাৰৰ দেখুওৱা হৈছে। আচলতে আমি 1 একৰ মাটিৰ কাৰণে 200 লিটাৰ পানীত কৰিব লাগে, কিন্তু আমি আজি সৰু ন, সেইকাৰণে আপোনাৰ 20 লিটাৰ পানীত কৰিছোঁ। বেচন আমি দিব লাগিব, গুড় দিব লাগিব আৰু গৌমূত্ৰ আৰু গোবৰ দিব লাগিব। ইয়াতে পৰিমাণটো 200 লিটাৰৰ হিচাপত লিখি থোৱা আছে। 20 लीटर में अगर हमने पूरा बनाया ठीक से, बाद में उसको हमने हाँ, इसको डाइल्यूट करना पड़ेगा। ये भी 200 लीटर से तो सिंपल बात है, 200 लीटर से 1 एकड़ जमीन में कुछ नहीं होगा। 200 लीटर को आप कम से कम 1000 लीटर में इसको कन्वर्ट करेंगे और वो 1000 लीटर इसको डायरेक्ट नहीं डालेंगे, इसको हम डाइल्यूट करके डालेंगे 1000 लीटर में मिला के उस पानी में मिला। जनरली इसको जैसे अगर आपको लगता है कि जैसे शुरू वाला ये होता है, तो हम जनरली उसको जो ये वाटर होता है जो जिसे इरिगेशन करते हैं उसमें पाइप मिला देते हैं और चला जाता है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में